নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই বৰ্তমান আমাৰ বিশেষকৈ বাৰীখন সৰু বাৰু আমাৰ ইয়াৰ বাৰীত কিনো লগাই থোৱা আছে তাকে বোলো দেখাম বুলি ভাবিলোঁ। এয়া বকলি হয়, যিহেতু বকলি এবাৰ কাটি খোৱা হ'ল, এবাৰ কটাৰ পিছত আকৌ 4-5 3 তেনেকৈ ওলাইছে, দেখিছেনে বাৰু? এইবোৰ এবাৰ খালোঁ, আকৌ খাই পিনে আকৌ এতিয়া 3 তেনেকৈ ওলাইছে। মানে গছজোপা গোটেইজোপা কাটি দিয়া নাই আমি, জাষ্ট অকল ফুলপাহ কাটি লৈ গৈছিলোঁ, দেখিছেনে বাৰু? ইয়াত 3 সৰু সৰুকৈ ওলাই আছে এইবোৰ। আৰু এয়া আছে ফুলকবি, একো সাৰ দিয়া নাযায়, অকল গোবৰ দিছিলোঁ। কিমান ধুনীয়া ধুনীয়াকৈ ওলাইছে, দেখিছেনে বাৰু এইবোৰ ফুলকবি। আৰু এয়া বকলি, দেখিছেনে বাৰু? এজোপাতে 3-4 ওলাইছে। এবাৰ আগত কাটি খাই যোৱা হ'ল আকৌ দেই, সেইটো কাৰণে এতিয়া সৰু সৰুকৈ ওলাইছে। আৰু এইফালে বন্ধাকবিও আছে, এইবোৰ বন্ধাকবি একো সাৰ দিয়া নাই, অকল গোবৰ সাৰ দিয়া হৈছে। বন্ধাকবি হয়। আৰু এজোপা বিলাহী আছে, বেছি লগা নাই বাৰু, ইমান কেঁচা হৈ আছে। এজোপা বিলাহী হয়। আৰু এইবোৰ দোনবন আপোনালোকে খাই নাই বাৰু? জনাবচোন বাৰু, দোনবন খাই কেনেকুৱা লাগে? পিটিকা কৰি খাই ভাল লাগে। আৰু এইফালে আলু এজোপা কিমান ডাঙৰ জিলিমিলি, দেখিছে নাই? একদম ওখ আছে জিলিমিলিজোপা। আৰু এইফালে ভেন্দি, এইফালে দাংবডি দিয়া হৈছে, দাংবডি পূৰা ঘনকৈ দিয়া হ'ল বাৰু। এয়া ওলাইছে দাংবডি গছ পুলি ওলাইছে, ভোট জলকীয়া পুলি ৰোৱা হৈছে। আৰু এইফালে ভেন্দিও দিয়া হৈছে, সৰু সৰু হৈ আছে পুলিবোৰ, ধৰিব নোৱাৰি বাৰু। ভেন্দি দিয়া হৈছে, ওলাইছে আৰু গছবোৰ সৰু সৰু হৈ আছে। তাৰপিছত আৰু এইফালে আমাৰ এজোপা ধুনীয়া বিলাতী আম এজোপা আছে, দেখিছেনে? এবাৰ ফুলিছে, এবাৰ ৰয় নৰয় নাজানো বাৰু, কিন্তু আমজোপা ফুলিছে কিন্তু ধুনীয়াকৈ। বিলাতী আম হয়, কিনি লোৱা আছিলে পুলিটো, ধুনীয়াকৈ ফুলি আছে, চাওকচোন বাৰু কিমান ধুনীয়াকৈ লাগিলে। আহিব দেই খাবলৈ। বাই বাই।